আচলতে আমাৰ অসম গেছ ক্ৰেকাৰ প্ৰকল্পৰ নিৰ্মাণ কাৰ্য ইতিমধ্যে এটা সন্তোষজনক অৱস্থা আহিছে আৰু এই গেছ ক্ৰেকাৰ প্ৰকল্পৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ লগে লগে তেওঁলোকৰ যিটো প্ৰথম পৰ্যায়ৰ যিটো উৎপাদনৰ প্ৰক্ৰিয়া এই উৎপাদনৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে আচলতে আমাৰ ইয়াত ঔদ্যোগিক উন্নয়নৰ এক বাস্তৱ অৱস্থা এটা বা ঔদ্যোগিক উন্নয়নৰ যথেষ্ট সম্ভাৱনীয়তা ইতিমধ্যে গা কৰি উঠিছে। বিশেষকৈ গেছ ক্ৰেকাৰ প্ৰকল্পৰ পৰা উৎপাদিত পলিমাৰৰ ওপৰত ভিত্তি কৰি বহুত ভটিয়নি প্লাষ্টিক প্ৰচেছিং উদ্যোগ গঢ়ি উঠাৰ যথেষ্ট স্কোপ আছে আৰু আমি অসম যুৱক কল্যাণ সংস্থাই এই প্লাষ্টিক প্ৰচেছিং উদ্যোগৰ সম্ভাৱনীয়তাৰ ওপৰত আমি এখন কৰ্মশালা অনুষ্ঠিত কৰাৰ কাৰণে আমি সিদ্ধান্ত কৰিছোঁ। এই কৰ্মশালাখনত বিশেষকৈ ব্ৰহ্মপুত্ৰ কেকাৰ এণ্ড পলিমাৰ লিমিটেড, অসম ঔদ্যোগিক আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেড, অসম ক্ষুদ্ৰ ঔদ্যোগিক উন্নয়ন নিগম লিমিটেড, নেটফি, অসম বিত্তীয় নিগম, চিপেটকে ধৰি বিভিন্ন ধৰণৰ প্ৰতিষ্ঠানে ইতিমধ্যে আমাক সহযোগ কৰা আশ্বাস প্ৰদান কৰিছে। অইল ইণ্ডিয়া লিমিটেড, আছাম টুৰিজম ডেভেলপমেণ্ট কৰ্পৰেশ্যন তেখেতসকলেও। আৰু আমি ভাবিছোঁ যে অসম চৰকাৰৰ উদ্যোগ বিভাগ, ব্ৰহ্মপুত্ৰ কেকাৰ এণ্ড পলিমাৰ লিমিটেড, নেটফি, চিপেট তেখেতসকলৰ যিসকল বিশেষজ্ঞ এই বিশেষজ্ঞসকলক আমি ইয়াত এই কৰ্মশালাটোত আমি নিমন্ত্ৰণ কৰিছোঁ আৰু আমাৰ ইয়াত বিশেষকৈ যিসকল থলুৱা উদ্যোগী এই থলুৱা উদ্যোগীসকলক আমি এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিবৰ কাৰণে আমি নিমন্ত্ৰণ কৰিছোঁ। আমি ভাবোঁ যে আমাৰ এই অঞ্চলটোত বিশেষকৈ শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, গোলাঘাট বা এফালে ধেমাজি, লখিমপুৰ আমাৰ এই উজনি অসমৰ বিভিন্ন ঠাইত যিসকল আগ্ৰহী উদ্যোগী লোক আছে এই উদ্যোগী লোকসকলে গেছ ক্ৰেকাৰ প্ৰকল্পৰ ভটিয়নি ডাউনষ্ট্ৰীম ইণ্ডাষ্ট্ৰীৰ ওপৰত আচলতে প্ৰাথমিক কথা বতৰাবিলাক জানিবৰ কাৰণে আমাৰ এই কৰ্মশালাটোত যথেষ্টখিনি তথ্য এই বিশেষজ্ঞসকলৰ পৰা ল'ব পাৰিব। সেইকাৰণে বিশেষকৈ আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি এই অঞ্চলৰ ৰাইজৰ প্ৰতি আমি অনুৰোধ জনাইছোঁ, আপোনালোক আহক, গেছ ক্ৰেকাৰ প্ৰকল্পৰ ভটিয়নি উদ্যোগ সম্পৰ্কে ইয়াত আলোচনা হ'ব। এই আলোচনাত আপোনালোকেও অংশগ্ৰহণ কৰক আৰু অসমৰ বিশেষকৈ ক্ষুদ্ৰ উদ্যোগ বা মজলীয়া উদ্যোগ বা এই প্লাষ্টিক উদ্যোগ গঢ়ি উঠাৰ ক্ষেত্ৰত আপোনাৰ যিটো ভূমিকা এই ভূমিকা আপুনি গ্ৰহণ কৰক। আমি সেইকাৰণে সকলো ৰাইজক আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি নিমন্ত্ৰণ জনাইছোঁ। 12 তাৰিখে পুৱা 10 বজাৰ পৰা আমাৰ কাৰ্যসূচী আৰম্ভ হ'ব আৰু এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিশেষকৈ আমাৰ এই অঞ্চলৰ ঔদ্যোগিক উন্নয়নৰ ক্ষেত্ৰত সকলোৱে আহক, আগভাগ লওক, এই আহ্বান আমি সকলোৰে প্ৰতি জনাইছোঁ।